বতৰটো অলপ টেনশ্যন দিছে ৰাতিপুৱা, বাট থেংকফুলি এতিয়া ইট ইজ অল ব্ৰাইট এণ্ড ছানি। অলপ টেম্পাৰেচাৰো কমিছে, হয়তো প্লেজেণ্ট হ'ব দিনটো। প্ৰায় আমাৰ মানে এতিয়াও এটা দুটা তেনেকুৱা পলিং ষ্টেচন আছে য'ত মেচিন কৰাৰ পিছত পোল প্ৰচেছ জাষ্ট আৰম্ভহে হৈছে, বাট আদাৰৱাইজ মেক্সিমাম পলিং ষ্টেচনতে টাইমতে মানে মক পোলো শেষ হৈছে, টাইমত পোল আৰম্ভ হৈছে। লাইক এনি আদাৰ ইলেকশ্যন আমাৰ সেই মেচিন ৰিপ্লেচমেণ্ট কৰিবলগীয়া হৈছে কিছু ঠাইত। ইনফেক্ট সেইটো নহয়, আগত এটা পলিং ষ্টেচন ভিভিপেট চেঞ্জ কৰিবলগীয়া হৈছিলে। চ' উই আৰ হোপিং যে যিটো নৰ্মেলি 6-7টা বজাত ভিতৰত প্ৰায় চব জেগাতে পোলটো শেষ হ'ব। পইণ্ট অফ কনচাৰ্ণ ৰিমেইনছ আজি 7টা বজাত তেনেকুৱা সময়ত অলপ হেভি ৰেইনফলৰ ফৰকাষ্ট আছে। চ' উই উইল হেভ টু কিপ আ ক্ল'জ ৱাটচ। এই নদী অঞ্চলৰ পলিং ষ্টেচন মানে পোল পাতিখিনি আমি সেই হিচাপতে মানে উই হেভ টু টেক আ কল। সেই ধুমুহা বতৰততো হয়তো তেওঁলোকক আমি অলপ দেৰি ৰখি মেলি আনিব লাগিব। চ' ফৰ অল গুড। আৰু আকৌ এবাৰ মানে সকলোকে অনুৰোধ কৰোঁ যে প্লিজ কাম আউট এণ্ড ভোট এণ্ড উই এক্সপেক্ট দেট ইজ এ গুড টাৰ্ণ আউট ইন টু দ্যাট। চ' মেচিনটো বেয়া নহ'লে মোটামুটি 7টা বজাৰ ভিতৰত প্ৰায় শেষেই হৈ যাব। বাট তেওঁলোকৰ যিহেতু মোক কৈছোঁ 7টা বজাত এই সময়ত অলপ বৰষুণৰ আৰু লিটিল হেভি ৰেইনফলৰ ফৰকাষ্ট আছে। চ' সেইটো চাই চিতিহে আমি মানে ক'ব পাৰোঁ যে একজেক্টলি ৱেন উই উইল বি এবল টু মবিলাইজ দেম। বাট এজ আই হেভ বিন ট'ল্ড আগে পিছেও তেনেকুৱা হয় বুলি যে 12টা পাৰ হোৱাৰ পাছতো মানে মাজৰাতি পাছতো কিছু পাতি আহি থাকে, 3টা বজালৈকে আহি থাকে বুলি শুনিছোঁ। চ' আই ডোণ্ট থিংক ইট উইল বি এনি মোৰ ডিফাৰেণ্ট দিছ টাইম। তথাপিও আৰু চাওঁ যিমান সোনকালে আনিব পাৰোঁ। সেনা ডিপ্ল'মেণ্ট ক'ত কৰা আছে? সেনাটো নাই, দিজ আৰ অল আৰ্মড পুলিচ ফৰ্চেছ, CAPF। চ' দে আৰ এজ পাৰ যিটো ECI নৰ্মছ, যিমান আমাৰ ক্ৰিটিকেল পলিং ষ্টেচন আছে চব জেগাতে ডিপ্লয়ড আছে। আৰু আমি য'ত এটা লোকেশ্যনতে 3-4টামান পলিং ষ্টেচন থকা অলপ আমি ভিৰ হোৱা নিচিনা যদি অনুভৱ কৰিছোঁ, সেইবিলাকতো আমি ডিপ্লয় কৰিছোঁ। CCTV ষ্টক কৰা হৈছে। ৱেবকাষ্টিং ইজ ইন অল পলিং ষ্টেচন লোকেশ্যনছ, পলিং ষ্টেচনছ। ইনফেক্ট দুটা আছে, মানে ইয়াতো আপুনি যদি চাব বাহিৰতো এটা আছে থাকিব, ভিতৰতো এটা থাকিব প্ৰত্যেক পলিং ষ্টেচনত। চ' 100% পলিং ষ্টেচন ৱেবকাষ্টিঙত আছে কভাৰ। ৰাতিপুৱা অলপ এটা জেগাত মানে ইলেক্ট্ৰিচিটি ডিছৰাপশ্যন হৈছিলে বুলি আমাৰ মানে কিছু মানে তেনেকুৱা প্ৰব্লেম পাইছিলোঁ, সেইবিলাকো এতিয়া ৰিষ্ট'ৰ হৈ গৈছে।